আদি পুস্তক 12 নম্বৰ অধ্যায় আৰম্ভণিৰ পদ কেইটামান পঢ়ো আহক। জিহুৱাই আব্ৰামক ক'লে, তুমি নিজ দেশ, নিজ জ্ঞাতি কুটুম্ব আৰু নিজ পিতৃৰ ঘৰ ত্যাগ কৰি মই যি দেশ তোমাক দেখুৱাম সেই দেশলৈ ব'লা, আৰু মই তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম আৰু তোমাক আশীৰ্বাদ কৰি তোমাৰ নাম খ্যাতিমন্ত কৰিম। তাতে তুমি আশীৰ্বাদৰ আকৰ হ'বা। যিবিলাকে তোমাক আশীৰ্বাদ কৰে সেইবিলাকক মই আশীৰ্বাদ কৰিম, আৰু তোমাক যিকোনোৱে সাও দিয়ে তাক মই সাও দিম। আৰু তোমাতেই পৃথিৱীৰ সমুদায় গোষ্ঠীয়ে আশীৰ্বাদ পাব। পাছে আব্ৰামে জিহুৱাৰ কথা অনুসাৰে যাত্ৰা কৰিলে, আৰু লোতো তেওঁৰ লগত গ'ল। হাৰন নগৰৰ পৰা যোৱাৰ সময়ত আব্ৰামৰ বয়স ৭৫ বছৰ আছিল। বন্ধুসকল, ঈশ্বৰে যেতিয়া নিজৰ ইচ্ছা সিদ্ধ কৰিবলৈ বিচাৰিছিল আৰু গোটেই পৃথিৱীৰ আগত নিজৰ উদ্দেশ্য প্ৰকাশ কৰিবলৈ যেতিয়া ভাবিলে, তেতিয়া ঈশ্বৰে এজন ব্যক্তি আৰু তেওঁৰ পৰিয়ালটোক দেখা পালে। কেনেকুৱা পৰিয়াল দেখা পালে জানেনে? সেই পৰিয়ালটোত সন্তান-সন্ততি নাছিল। একেবাৰে হতাশ আৰু নিৰাশ পৰিয়াল। এনেকুৱা এটা পৰিয়াল য'ত কোনো ফল নাছিল। আব্ৰাহামৰ দুজন ভায়েক আছিল, নাহৰ আৰু হাৰান। এওঁলোক দুয়োৰে বিবাহ হৈছিল আৰু সন্তান আছিল। আব্ৰাম আৰু চাৰীৰ সন্তান নাছিল। তেওঁলোক সন্তানহীন হৈ জীৱন-যাপন কৰি আছিল। এই তিনিওটা পৰিয়ালৰ ভিতৰত ঈশ্বৰে কাক মনোনীত কৰিলে জানেনে? ফলহীন পৰিয়ালটোক। ঈশ্বৰে এনেকুৱা পৰিয়ালক বাচিলে যি সন্তানহীন আছিল। ঈশ্বৰে এনে পৰিয়ালক বাচিলে যিটো হতাশ আৰু নিৰাশ আছিল। আজি আমাৰ মাজত কোনোবা আছে নেকি যি হতাশ আৰু নিৰাশ হৈ চলি আছে, অশান্তিৰে জীৱন-যাপন কৰি আছে আৰু কৈছে, মোৰ আশে-পাশে থকা লোকসকলৰ জীৱন ভাল, নাজানো কিয় মোৰ জীৱনেই বুজা যেন হৈছে, দুখেৰে পৰিপূৰ্ণ হৈছে। এই বুলি যদি আপুনি নিৰাশাৰ মাজত আছে, আপোনাৰ বাবে এটা ভাল খবৰ আছে। মোৰ ঈশ্বৰৰ চকু আপোনাৰ ওপৰতেই আছে। ভগ্নপ্ৰায় জীৱনবোৰ আৰু পিছি পেলোৱা জীৱনবোৰ নিজৰ হাতত তুলি লৈ তেওঁলোকক আশীৰ্বাদ কৰি তেওঁলোকক আনৰ বাবে আশীৰ্বাদদায়ক কৰি তোলা ঈশ্বৰজন হৈছে মোৰ প্ৰভু যীশু খ্ৰীষ্ট। তাৰ সাক্ষ্য হৈছে এই আব্ৰামৰ জীৱন। সেই আব্ৰাম নিজৰ দেশ ত্যাগ কৰি, নিজৰ জ্ঞাতি কুটুম্বৰ পৰা, নিজ পিতৃগৃহৰ পৰা তুমি পৃথক হৈ মই যি দেশ তোমাক দেখুৱাবলৈ গৈছোঁ তালৈ যোৱা। তুমি নিজকে পৃথক কৰা। নিজৰ লোকসকলৰ পৰা, নিজৰ দেশৰ পৰা, নিজৰ অভ্যাসৰ পৰা পৃথক হ'ব লাগিব। প্ৰিয়সকল, আজি আমি তিনিটা বিষয় চাম। আপুনি জানেনে? দ্য অল্ড ক্ৰিয়েশ্যন বিগেন উইথ ছাপ্ৰেশ্যন। যেতিয়া ঈশ্বৰে গোটেই সৃষ্টিখন নিৰ্মাণ কৰিলে, পৃথক হ'বলগীয়া এই প্ৰক্ৰিয়াৰ সৈতেই কৰিলে। ঈশ্বৰে ক'লে পোহৰ হওক, আৰু তাক দেখি ক'লে উত্তম হ'ল। পোহৰক আৰু আন্ধাৰক ঈশ্বৰে কি কৰিলে? পৃথক কৰিলে। পোহৰ আৰু আন্ধাৰক পৃথক কৰাৰ পাছতহে ঈশ্বৰে মনৰ ভিতৰত ৰখা তেওঁৰ উত্তম উদ্দেশ্য, ইচ্ছা আৰু আঁচনিক সিদ্ধ কৰিলে। আদি পুস্তকৰ ১ম অধ্যায়ৰ ১ম পদত বাইবেলে কৈছে, আদিতে ঈশ্বৰে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে। পৃথিৱী নিৰ্জন আৰু শূন্য আছিল, আৰু আন্ধাৰ অগাধ জলৰ ওপৰত আছিল, আৰু ঈশ্বৰৰ আত্মাই জলসমূহৰ ওপৰত উমাইছিল। পাছে ঈশ্বৰে ক'লে পোহৰ হওক, তাতে পোহৰ হ'ল। তেতিয়া ঈশ্বৰে পোহৰটো উত্তম দেখি আন্ধাৰৰ পৰা পোহৰক বেলেগ কৰিলে। কি লিখা আছে? বেলেগ কৰিলে। ঈশ্বৰে যেতিয়া এই অদ্ভুত সৃষ্টি ৰচনা কৰিবলৈ বিচাৰিলে, তেওঁৰ মনত, হৃদয়ত এই জগতখনৰ প্ৰতি এক অদ্ভুত চিন্তা আছিল। সেই সময়ত ফ্ৰেঞ্চ
ঈশ্বৰে এই সৃষ্টিখন ৰচনা কৰাৰ আগতে কি কৰিলে জানেনে? আন্ধাৰৰ পৰা পোহৰক বেলেগ কৰিলে। প্ৰিয়সকল, ই আমাক এক অদ্ভুত পাঠ শিকায়। কিমান মানুহে ক'ব পাৰে, ঈশ্বৰৰ হাতত মোৰ বাবে উত্তম যুক্তি, উত্তম উদ্দেশ্য, উত্তম চিন্তা, উত্তম আঁচনি নিশ্চিত ৰূপে আছে। কওঁতাসকলে হাত দেখুৱাবনে? ৰাইট ফ্ৰেণ্ডছ, আপোনালোকে সঁচাকৈয়ে যদি বিশ্বাস কৰে তেন্তে এটা সত্য জানিব লাগে। ঈশ্বৰে এই সৃষ্টি যি তেওঁৰ হৃদয়ত আছিল, তেওঁৰ মনত আছিল, তাক কেতিয়া নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলে জানেনে? অন্ধকাৰক পৃথক কৰাৰ পাছত। আপোনাৰ বাবে ঈশ্বৰৰ হাতত উত্তম আঁচনি আছে। আপুনি এইদৰে হাত দেখুৱাইছে, তেন্তে সেই ঈশ্বৰৰ উত্তম আঁচনি, উত্তম চিন্তা, উত্তম উদ্দেশ্যসমূহ আপোনাৰ জীৱনত সিদ্ধ হোৱা যদি চাবলৈ বিচাৰিছে, সৰ্বপ্ৰথমে আপোনাৰ জীৱনত এটা কাৰ্য হ'ব লাগিব। সেয়া কি? আপোনাৰ জীৱনৰ অন্ধকাৰ বেলেগ হ'ব লাগিব। আপুনি এই কথা জানেনে? আন্ধাৰ কিহৰ নিচিনা? আন্ধাৰ পাপৰ নিচিনা। পোহৰ কিহৰ নিচিনা? পবিত্ৰতাৰ নিচিনা। ঈশ্বৰে মোৰ বাবে উত্তম উদ্দেশ্য, উত্তম আঁচনি কৰি থৈছে। নিজৰ উত্তম ইচ্ছাবোৰ মোৰ জীৱনত সিদ্ধ কৰিব বিচাৰে। এইবুলি যদি মই বিশ্বাস কৰোঁ, তেন্তে কি কৰিব লাগিব? মোৰ ঈশ্বৰে যি বিচাৰে সেয়া মোৰ জীৱনত সিদ্ধ হ'বলৈ হ'লে সৰ্বপ্ৰথমে মই কি কৰিব লাগিব? সেই ঈশ্বৰৰ ইচ্ছা আৰু তেওঁৰ আঁচনিৰ বিৰুদ্ধে বাধা আৰু দেৱাল হ'ব পৰা সকলো পাপ মই কি কৰিব লাগিব? কি কৰিব লাগে? বেলেগ কৰিব লাগিব। এটা কথা শুনিব, আপুনি নিজৰ সন্তানসকলক বৰ মৰম কৰে, তাত কোনো সন্দেহ নাই। ধৰক আপুনি সাজু হৈ অফিচলৈ ওলাইছে। সেই সময়তেই মাটিত খেলি থকা দৌৰি আহি যদি আপোনাক কয় দেউতা বুলি কৈ আপোনাক সাবটি ধৰিবলৈ বিচাৰিলে আপুনি কি কৰিব? লেতেৰা কাপোৰেৰে সৈতে দেউতা, মা বুলি কৈ সাবটি ধৰিবলৈ চেষ্টা কৰিলে, কওকচোন সেই সময়ত আপুনি কি কৰিব? বোপা অলপ ৰ'বা। এয়া কি দেউতা? আপুনি মোক বৰ প্ৰেম কৰে নহয়। মোকতো নিজৰ প্ৰাণতকৈও অধিক প্ৰেম কৰে। মোক কিয় কোলাত তুলি লোৱা নাই? আপুনি কোলাত কিয় তুলি লোৱা নাই? মোক কিয় ওচৰলৈ আহিব দিয়া নাই? এই বুলি ক'লে দেউতাক হিচাপে আপুনি কি কয়? মই তোমাক বহুত প্ৰেম কৰোঁ, তোমাক মৰম কৰোঁ বোপা, কিন্তু তোমাৰ মলিন কাপোৰৰ কাৰণে মই তোমাক কোলাত তুলি ল'ব পৰা নাই। আপুনি নিজৰ পুত্ৰক কোলাত তুলি ল'বলৈ কি কৰিব? পুত্ৰক নিশ্চয় ক'ব, তুমি আগতে গৈ গা ধুই আহা, পৰিষ্কাৰ কাপোৰ পিন্ধি আহা। দেউতাক হিচাপে মোৰ তোমাৰ প্ৰতি মৰম কিমান আছে মই নিশ্চয় তোমাক দেখুৱাম, কিন্তু তোমাক যি লেতেৰা আছে সি মোৰ মৰমক তোমাক পাবলৈ দিয়া নাই। এই বুলি ক'বনে নাই বাৰু? আপোনাৰ প্ৰতি ঈশ্বৰৰ এক উত্তম প্ৰেম আছে, আঁচনি আছে, কিন্তু সেই প্ৰেম আৰু আঁচনিৰ যদি আপুনি অভিজ্ঞতা পাবলৈ বিচাৰিছে, তেন্তে তাক অনুভৱ কৰিবলৈ নিদিয়া সেই লেতেৰাক আপোনাৰ পৰা দূৰ কৰিব লাগিব। সেই লেতেৰাবোৰ কি? সেই মূৰ্খতা কি? সেই মলিনতা কি? তুমি জানা, ঈশ্বৰে কৈছে তাক নিজৰ জীৱনৰ পৰা বেলেগ কৰা। সেই লেতেৰাবোৰৰ মাজত, সেই মলিনতাত তুমি যেতিয়ালৈকে জীয়াই থাকিবা একো কৰিব নোৱাৰিম। মোৰ হাত এনে চুটি হোৱা নাই যে মই উদ্ধাৰ কৰিব নোৱাৰোঁ, আৰু মোৰ কাণ এনে গধুৰ হোৱা নাই যে মই শুনিবলৈ নোৱাৰোঁ। তোমালোকৰ পাপেহে তোমালোকৰ আৰু মোৰ মাজত প্ৰাচীৰ হৈ বাধা হৈ পৰিছে, সেইকাৰণে মই উদ্ধাৰ কৰিব পৰা নাই। সেইকাৰণে তোমালোকৰ ক্ৰন্দন শুনিও মই একো কৰিব পৰা নাই। আজি আমাৰ মাজৰ বহুতেই ঈশ্বৰে কিয় মোক উত্তৰ দিয়া নাই? ঈশ্বৰে কিয় মোৰ কষ্টবোৰ মোৰ পৰা দূৰ কৰা নাই? ঈশ্বৰে কিয় মোৰ চকুলো মুচি দিয়া নাই? এই বুলি আপত্তি কৰি আছে, ক্ৰন্দন কৰি আছে। আহক চাওঁ যিচয়া ভাৱবাদীৰ পুস্তকৰ 59 অধ্যায় প্ৰথমটো পদৰ পৰা পঢ়িম। চোৱা, জিহুৱাৰ হাত এনে চুটি নহয় যে তেওঁ তাৰে পৰিত্ৰাণ কৰিব নোৱাৰে, আৰু তেওঁৰ কাণ এনে গধুৰ নহয় যে তেওঁ তাৰে শুনিব নোৱাৰে। কিন্তু তোমালোকৰ পাপবোৰেই তোমালোকৰ ঈশ্বৰৰ পৰা তোমালোকক বিচ্ছেদ কৰিছে, আৰু তোমালোকৰ পাপবোৰেই তোমালোকৰ পৰা তেওঁৰ মুখ ঢাকিছে। এই নিমিত্তে তেওঁ নুশুনে। প্ৰভু, মোৰ প্ৰাৰ্থনা কিয় শুনা নাই? প্ৰভু, মোৰ কষ্টবোৰ কিয় দূৰ কৰা নাই? প্ৰভু, আপুনি মোক কিয় সুস্থতা দিয়া নাই? প্ৰভু, কিয় মোক চাকৰি দিয়া নাই? প্ৰভু, মোক সন্তান কিয় দিয়া নাই? কিমানবাৰ যে এইদৰে প্ৰশ্ন কৰিছে। সেই প্ৰশ্নৰ উত্তৰ নোপোৱাৰ কাৰণ হৈছে হয়তো ঈশ্বৰ আৰু আপোনাৰ মাজত
কিবা নহয় কিবা পাপ আৰু কিবা নহয় কিবা অভ্যাস নাইবা কিবা নহয় কিবা গণ্ডগোল আছে। হয়তো সেইকাৰণে আপুনি উত্তৰ পাব পৰা নাই। সেই বিষয়ে এবাৰ ভাবিলে ভাল হ'ব। প্ৰিয়সকল, ঈশ্বৰে ক'লে, আব্ৰাম, মই তোমাক ফলৱান কৰিম। ঈশ্বৰে আব্ৰামক মনোনীত কৰিলে আৰু আব্ৰামৰ পৰিয়ালটোকো মনোনীত কৰিলে। আব্ৰামক সন্তান দিম বুলি ঈশ্বৰে ক'লে। সেই সন্তানৰ দ্বাৰা এখন দেশ প্ৰস্তুত কৰিম বুলি ক'লে। সেই সন্তানৰ দ্বাৰা গোটেই দেশবোৰক আশীৰ্বাদ কৰিম বুলি ক'লে। কেনেকৈ? জগতক পৰিত্ৰাণ কৰোঁতা ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টক তোমাৰ বংশৰ পৰাই এই জগতলৈ মই আনিবলৈ গৈ আছোঁ। তেওঁৰ দ্বাৰাই প্ৰতিটো জাতিয়ে আশীৰ্বাদ পোৱাকৈ মই কাৰ্য কৰিম। অতি উত্তম আঁচনি, অতি উত্তম উদ্দেশ্য ঈশ্বৰে আব্ৰাহামৰ বাবে ৰাখিছিল। কিন্তু ঈশ্বৰৰ সেই আঁচনি আৰু উদ্দেশ্য সিদ্ধ হ'বলৈ হ'লে আব্ৰাম পৃথক হ'ব লাগিব। তেওঁ নিজকে পৃথক কৰিব লাগিব। নিজৰ জ্ঞাতি কুটুম্বৰ পৰা, নিজ অঞ্চল প্ৰদেশৰ পৰা, অতীতৰ সকলো নীতি নিয়মৰ পৰা পৃথক হ'ব লাগিব। প্ৰিয়সকল, আত্মিক যাত্ৰা পৃথক কৰা হোৱা এই প্ৰক্ৰিয়াৰেই আৰম্ভ হয়। আত্মিক জীৱন এটা পৃথক কৰা হোৱা প্ৰক্ৰিয়াৰে আৰম্ভ হয়। প্ৰিয়সকল, বাইবেলত আমি দেখা পাওঁ গোটেই সৃষ্টি পৃথক কৰা হোৱা প্ৰক্ৰিয়াৰে আৰম্ভ হৈছে। সেয়া কেনেকৈ? যেতিয়া ঈশ্বৰে ক'লে পোহৰ হওক, তেতিয়া পোহৰ হ'ল। ঈশ্বৰে দেখিলে যে পোহৰ উত্তম। তেতিয়া ঈশ্বৰে আন্ধাৰৰ পৰা পোহৰক কি কৰিলে? বেলেগ কৰিলে। এইদৰে বেলেগ কৰা হোৱাৰ পাছতহে এই পৃথিৱীৰ সকলোবোৰ সৃষ্টি নিৰ্মাণ কৰিলে। ঈশ্বৰে এই গোটেই সৃষ্টি 6 দিনত নিজৰ বাক্যৰ দ্বাৰা ৰচনা কৰিলে। পোহৰ হওক কোৱাৰ লগে লগে পোহৰ হৈ গ'ল। সূৰ্য, চন্দ্ৰ আৰু তৰা হওক কোৱাৰ লগে লগে সূৰ্য, চন্দ্ৰ আৰু তৰাবোৰ হ'ল। সাগৰৰ পানী জীৱিত প্ৰাণীবিলাকেৰে পৰিপূৰ্ণ হওক। সকলো ধৰণৰ ফলদায়ক বৃক্ষ উৎপন্ন হওক। এইবুলি ঈশ্বৰে কোৱাৰ লগে লগে এই পৃথিৱীত গছ গছনি উৎপন্ন হ'ল। জীৱ জন্তু উৎপন্ন হ'ল। পানীৰ মাজত থকা জন্তুবোৰ উৎপন্ন হ'ল। এই অদ্ভুত জগতখন ঈশ্বৰে নিজৰ বাক্যৰ দ্বাৰা ৰচনা কৰিলে। 6 দিনত ৰচনা কৰিছিল। কিন্তু শুনক, মানুহক হ'লে বাক্যেৰে সৃষ্টি কৰা নাছিল। মানুহৰ প্ৰতি তেওঁৰ অন্তৰত থকা প্ৰেমৰ কাৰণে ঈশ্বৰে মানুহক নিজৰ সাদৃশ্যেৰে আৰু নিজৰ নিচিনাকৈ নিজৰ হাতেৰে নিৰ্মাণ কৰিলে। কিমান যে অদ্ভুত কথা! যেতিয়া ঈশ্বৰে মানুহক নিৰ্মাণ কৰিলে, তেওঁত এটা ভাৱনা আছিল। সেয়া কি আছিল? উদাহৰণস্বৰূপে, আপুনি যেতিয়া ঘৰ বনায়, কামত লগাৰ আগতে আপুনি সৰ্বপ্ৰথমে কি কৰে? এটা প্লেনিং কৰে, এখন নক্সা বনায়। এইটো লিভিং ৰুম হ'ব, এইটো বেডৰুম হ'ব, এইটো মাষ্টাৰ বেডৰুম হ'ব, এইটো চিলড্ৰেন বেডৰুম হ'ব, ইয়াত মোৰ সন্তান থাকিব, ইয়াত মই থাকিম, মোৰ পত্নী থাকিব, ইয়াত ফ্ৰিজ ৰাখিম, ইয়াত ছ'ফা ৰাখিম। যদি পেৰেণ্টছ আছে তেন্তে পিতৃ মাতৃ এই কোঠাটোত থাকিব। কোন ক'ত থাকিব আগতীয়াকৈয়ে ভাবি থৈ প্লেন কৰি তাৰ পাছত নিৰ্মাণ কাৰ্য আৰম্ভ কৰে। হয়নে নহয় বাৰু? আমাৰ ঈশ্বৰেও যেতিয়া মানুহক নিজৰ সাদৃশ্যেৰে নিজৰ নিচিনাকৈ নিৰ্মাণ কৰিছিল, তেতিয়া ঈশ্বৰে মানুহক নিজৰ হাতেৰেই নিৰ্মাণ কৰিছিল। ঈশ্বৰেও বিচাৰিছিল কি জানেনে? মই ৰচনা কৰা এই মানুহত মই নিবাস কৰিব লাগিব, মই থাকিব লাগিব। এই বুলি ভাবি সেই মানুহত ঈশ্বৰ নিজেই থাকিবৰ বাবে এটা কোঠা নিৰ্মাণ কৰিলে। সেই কোঠাত নিজেই থাকিবলৈ বিচাৰিছিল। সেই কোঠাটোৰ এটা নাম আছে। কি জানেনে? কওকচোন কি? হৃদয়। হৃদয়, যাক ঈশ্বৰে নিজৰ নিবাসৰ বাবে যিটো নিৰ্মাণ কৰিলে, সেইটো মন্দিৰ। এদিন এজনী ছোৱালীয়ে ট্ৰেইনেৰে যাত্ৰা কৰি আছিল। ট্ৰেইনেৰে এইদৰে যাত্ৰা কৰি থকা ছোৱালীজনীয়ে মোক বৰ প্ৰভাৱিত কৰিলে। কাৰণ কি জানেনে? তাই পবিত্ৰ বাইবেল নিজৰ হাতেৰে ধৰি এইদৰে নিজৰ বুকুত সাৱটি ৰাখিছিল। মোৰ বৰ ভাল লাগিল। পবিত্ৰ বাইবেলখন নিজৰ হাতত ল'বৰ বাবে বা ধৰি ৰাখিবৰ বাবে বা তাক পঢ়িবৰ বাবে
বহুতো মানুহে লাজ অপমান বোধ কৰে। আপোনালোকৰ বহুতেই যেতিয়া চাৰ্চলৈ যায়, বাইবেল নোলোৱাকৈ যোৱা লোকো আছে। কিয়, কি কাৰণে ইয়াৰ আৱশ্যকতা নাই। আমাৰ এপাৰ্টমেণ্টৰ সকলোৱে দেখা পাব, আমাৰ ৰুমমেটে দেখা পাব, আমাৰ হোষ্টেলত থকাসকলে দেখিব। সেয়া চোৱা, ভকত এটা গৈ আছে, ভকতিনী গৈ আছে, এই বুলি ঠাট্টা কৰিব। আপোনাৰ ভক্তি যদি প্ৰকৃত ভক্তি হয়, আপুনি যাক মানে, যাক বিশ্বাস কৰে, তাক কাৰ্যৰূপ দিয়া লোক হয় যদি, আপোনাক কোনেও ইটিকিং নকৰিব। এওঁ প্ৰকৃত খ্ৰীষ্টীয় লোক, এওঁ প্ৰকৃত খ্ৰীষ্টীয় ছোৱালী, আনৰ দৰে নহয়। তাই যি পঢ়ি আছে আৰু যিহৰ ওপৰত বিশ্বাস কৰে, সেই অনুসাৰে চলি আছে, এই বুলি ক'ব। আপোনাৰ জীৱন আৰু আপোনাৰ ভক্তিৰ মাজত যদি মিল নাথাকে, আপুনি ভয় খাব লগা হয়। কোনে কি ক'ব, এই বুলি ভাবি ভয় খাব লগা হয়। কিয়নো আপোনাৰ জীৱন বেলেগ, ভক্তি বেলেগ, আপোনাৰ কথা বেলেগ, আপোনাৰ কাম বেলেগ, বেলেগ বেলেগ জীৱন যাপন কৰি আছে। সেইকাৰণে তেওঁলোকে দেখি কয়, আহা, এয়া কেনেকুৱা ৰূপ। পাপ কৰ্মবোৰ কৰি থাকে আৰু ৰবিবাৰে চাৰ্চলৈ যায়। এইদৰে যাতে কোনেও নকয়, এই বুলি ভাবি বাইবেলখন লগত আনিবলৈকো সংকোচ কৰা লোক নাই বুলি ক'বনে বাৰু? নিশ্চয় আছে। সেই ব্যক্তিজন যদি আপুনিয়ে হয়, তেন্তে আপোনাৰ আত্মিকতা ঠিক নহয়। প্ৰিয়সকল, সেই ছোৱালীজনীয়ে বাইবেলখন এইদৰে ধৰি থাকোঁতে মোৰ বৰ আচৰিত লাগিল আৰু বৰ আনন্দিতো হ'লোঁ। ইমানেই নহয়, সেই ছোৱালীজনীয়ে কিছু সময় পাছত তাই বাইবেলখন মেলি চাবলৈ ধৰিলে। তেতিয়া মোৰ আৰু আনন্দ লাগিল, কাৰণ সেই ছোৱালীজনীয়ে বাইবেলখন কেৱল নিজৰ সৈতে অনাই নহয়, সেই বাইবেলখনক প্ৰেম কৰাই নহয়, তাই যেতিয়াই সময় পাইছিল বাইবেলখন মেলি চাইছিল আৰু পঢ়ি আছিল। বাইবেল পঢ়িছিল, তাৰ পাছত বন্ধ কৰিছিল, তাৰ পাছত আকৌ বুকুত সাৱটি ধৰিছিল। এই কাৰ্যবোৰ দেখি মই বৰ আনন্দিত হ'লোঁ। তাৰ পাছত হঠাতে বাইবেলখন মেলিলে আৰু চালে, চোৱাৰ পাছত বাইবেলত থকা ফটোখন তলত পৰি গ'ল। মই চাই দেখিলোঁ, সেইখন তাইৰ বয়ফ্ৰেণ্ডৰ ফটো আছিল। হেল্ল', বাইবেলত তেওঁৰ ফটোখন ৰাখি চাই আছিল, সেয়াই আছিল তেওঁৰ ভক্তি। লাজ চৰম নাই? বাইবেলখনহে পালে নেকি সেই ফটোখন ৰাখিবলৈ, লাভ লেটাৰ্ছ ৰাখিবলৈ? কিমান যে দুৰ্ভগীয়া জীৱন, কিমান যে লজ্জাজনক জীৱন। প্ৰিয় ভাই ভনীসকল, শুনিছেনে বাৰু? আপুনি যদি ঈশ্বৰক প্ৰেম কৰে, তেন্তে আপুনি কি কৰিব লাগিব জানেনে? আপোনাৰ হৃদয়ত যিজন ঈশ্বৰ থাকিব লাগে, কেৱল সেই ঈশ্বৰৰ বাবেহে ঠাই ৰাখিব লাগে। সেই ছোৱালীজনীয়ে বাইবেলখন লৈ বুকুত সাৱটি ধৰি থাকোঁতে মই ভাবিছিলোঁ যে তাই যীচুক হৃদয়ত ৰাখিছে, কিন্তু নহয় প্ৰিয়সকল, তাইৰ জীৱনৰ সৈতে খেলি থকাজনকহে ৰাখিছে। আজি বহুতো লোকে হৃদয়ত ঈশ্বৰক স্থান নিদি পুৱা কাৰোবাক স্থান দিছে, সন্ধিয়া কাৰোবাক স্থান দিছে আৰু ৰাতি আন কাৰোবাক স্থান দিছে। বিয়াৰ আগতে কাৰোবাক দিয়ে আৰু বিয়াৰ পাছত পত্নীক নিদি আন কোনোবা মহিলাক দিয়ে। এইদৰে বিভিন্ন ধৰণৰ লোকক নিজৰ হৃদয়ত স্থান দিয়া লোক নাই বুলি ক'বনে? বহুতো লোকক নিজৰ হৃদয়ত স্থান দি আছে। আপোনাৰ জীৱনৰ সৈতে খেলি থকাজনক, আপোনাৰ জীৱনক লৈ খেলি থকাজনক, আপোনাৰ শৰীৰক লৈ খেলি থকাজনক, আপোনাক নাশ কৰাজনক আপোনাৰ জীৱনত আপোনাৰ হৃদয়ত স্থান দি আছে। কিন্তু যিয়ে আপোনাৰ জীৱনক গুৰুত্ব দিয়ে আৰু আপোনাৰ জীৱনক সোণালী ভৱিষ্যতেৰে পৰিপূৰ্ণ কৰোঁতা, আপোনাক সৃষ্টি কৰোঁতা সৃষ্টিকৰ্তাজনক স্থান দিয়া নাই। দিয়া হ'লে কিমান ভাল আছিল। প্ৰিয়সকল, ঈশ্বৰে যেতিয়া মানুহক সৃষ্টি কৰিলে, মানুহত নিজে নিবাস কৰিম বুলি ভাবি হৃদয়ৰূপী নিবাস স্থান এখন নিৰ্মাণ কৰিছিল। কিন্তু তাক এই পাপী মানুহে কি কৰিলে জানেনে? অবাধ্যতাক, অন্ধকাৰক, অপবিত্ৰতাক নিজৰ মনলৈ, নিজৰ হৃদয়লৈ লৈ আহিল। যিহেতু আন্ধাৰ আৰু পোহৰ একেলগে থাকিব নোৱাৰে, তেনেকৈয়ে পবিত্ৰ ঈশ্বৰ পাপেৰে ভৰি থকা হৃদয়ত থাকিব নোৱাৰে। সেইকাৰণে আদম আৰু হাৱাই যেতিয়া নিজৰ হৃদয়ত ঈশ্বৰক স্থান নিদি পাপ আৰু শয়তানক স্থান দিলে, তেতিয়া নিজৰ হাতেৰেই নিজৰ হৃদয়ৰূপী ঈশ্বৰৰ নিবাস স্থানত পাপ আৰু শয়তানক আৰু অপবিত্ৰ যেতিয়া লৈ আহিল, তেতিয়া তেওঁ নিজেই নিজৰ হাতেৰে ঈশ্বৰক বাহিৰলৈ উলিয়াই দিলে। সেই দিনৰ পৰা আজিলৈকে মানুহে অনেক দুখ কষ্ট পাই আছে।
কিয়নো নেতৃত্ব দিয়া ঈশ্বৰজনক নিজৰ হৃদয়ত স্থান নিদি, পাপক স্থান দি, লেতেৰাবোৰক স্থান দি, তাৰ ফলত অশান্তি আৰু ভয়েৰে সৈতে আনন্দহীন হৈ দুখ পাই আছে। শুনক বন্ধুসকল, আপুনি কাপোৰ কিনিব লাগে, তাৰ বাবে কাপোৰৰ দোকান আছে। সোণ কিনিব বিচাৰে আপুনি, জুৱেলাৰ্ছৰ দোকান আছে। পইচা লাগে আপোনাক, বেংক আছে। জোতা লাগে আপোনাক, জোতাৰ দোকান আছে। চেলফোনছ লাগে, মোবাইল শ্বপ আছে। এই জগতত আপোনাক যি যি লাগে, খাবলৈ লাগে, হোটেল আছে। আজি আপোনাক যি যি লাগে সেই সকলোবোৰ বস্তু বাহিৰত, মাৰ্কেটত, ছুপাৰ মাৰ্কেটত, ছুপাৰ ষ্ট'ৰ্ছবোৰত, ডাঙৰ ডাঙৰ মেগা মাৰ্কেটবোৰত পোৱা যায়। কিন্তু বাস্তৱিকতে মানুহক কিহৰ প্ৰয়োজন জানেনে? মানুহৰ প্ৰয়োজন হৈছে শান্তি। মানুহৰ প্ৰয়োজন হৈছে মিলাপ্ৰীতি। মানুহৰ প্ৰয়োজন হৈছে পবিত্ৰ প্ৰেম। মানুহৰ প্ৰয়োজন হৈছে আনন্দ। কিন্তু সত্যতা কি জানেনে? মানুহক যি আনন্দৰ প্ৰয়োজন, যি শান্তি লাগে, যি আশীৰ্বাদবোৰ লাগে, যি প্ৰেম, স্নেহ, যি অনুৰাগ লাগে, সেয়া এই পৃথিৱীত ক'তো কোনোপধ্যে নাপাব। সেয়া কেৱল ঈশ্বৰৰ ওচৰতহে পোৱা যায়। মানুহ লাগিলে যিমানেই ধনী নহওক কিয়, কি বিচাৰি ফুৰি আছে? পিচ। কিছুমানে কয়, ধন বহুত হ'লেনো কি হ'ব? বহুত ডাঙৰ বিশাল ঘৰ হ'লেনো কি হ'ব? ধন সম্পত্তি হ'লেনো কি হ'ব? কোটি কোটি টকা বেংক বেলেঞ্চ থাকিলেওনো কি লাভ? বহুত ডাঙৰ ফেক্টৰী হ'লেনো কি লাভ? বহুত ডাঙৰ ব্যৱসায় থাকিলেনো কি হ'ব, যদি জীৱনত শান্তিয়েই নাই? ঘৰত পত্নীৰ সৈতে মিলাপ্ৰীতি নাই, সন্তানৰ সৈতে মিলাপ্ৰীতি নাই। নৰক। প্ৰিয়সকল, এজন স্বামীক, পত্নীক, সন্তানক, পৰিয়ালৰ লোকসকলক কি লাগে? সুখ ভোগ নহয় প্ৰিয়সকল। তেন্তে কি লাগে? শান্তি লাগে, মিলাপ্ৰীতি লাগে। যিমানেই মহান লোক নহওক কিয়, যিমানেই ধনবান লোক নহওক কিয়, আজি কিহৰ বাবে হাহাকাৰ কৰি আছে জানেনে আপুনি? শান্তিৰ বাবে, মনৰ জিৰণিৰ বাবে, মিলাপ্ৰীতিৰ বাবে। ঈশ্বৰে গোটেই জগতখনৰ আগত কি প্ৰকাশ কৰি আছে জানেনে? তোমাক যি যি লাগে সেইবোৰৰ নিৰ্মাণ তোমালোকে কৰিলা। খন্তেকৰ বিষয়বোৰ তোমালোকে নিৰ্মাণ কৰি ল'লা। কিন্তু যিবোৰৰ নিৰ্মাণ তোমালোকে কৰিব নোৱাৰা আৰু যিবোৰ অতি আৱশ্যকীয়, সেইবোৰ মোৰ হাততহে আছে। কোনোবা নহয় কোনোবা দিনা তোমালোক মোৰ ওচৰলৈ আহিবই লাগিব। কিহৰ কাৰণে? শান্তিৰ কাৰণে, মিলাপ্ৰীতিৰ কাৰণে, আনন্দৰ কাৰণে। এদিন তোমালোক মোৰ ওচৰলৈ আহিবই লাগিব। কিয় জানেনে? যদি ঈশ্বৰে এইটোকো ছুপাৰ মাৰ্কেটত আমাৰ বাবে মেলি দিয়া হ'লে, মানুহে ঈশ্বৰক কেতিয়াবাই পাহৰি গ'লহেঁতেন। সেইকাৰণেই মানুহৰ বাবে যি অতি আৱশ্যকীয়, সেই শান্তি, মিলাপ্ৰীতি, প্ৰেম আৰু আনন্দ কেৱল ঈশ্বৰৰ ওচৰতহে পোৱা যায়। প্ৰিয় ভনীসকল, প্ৰিয় ভাইসকল, অনুগ্ৰহ কৰি শুনক। আজি আপোনাৰ প্ৰয়োজনীয় শান্তি আন ক'ৰবাত পাব বুলি ভাবি আপুনি দৌৰি আছে। মৰম প্ৰেম কাৰোবাত পাব বুলি ভাবি কোনোবা ছোৱালীৰ পাছত আপুনি দৌৰি আছে। কিন্তু এটা সঁচা কথা, আপোনাক যি আনন্দ লাগে, যি সুখ লাগে, যি প্ৰেম লাগে, যিয়ে আপোনাক আশা দি প্ৰবঞ্চনা কৰে, তেওঁলোকৰ তাত নাপাব। যিজনে নিজৰ প্ৰাণতকৈও অধিক আপোনাক প্ৰেম কৰি নিজৰ প্ৰাণ দিলে, কেৱল মোৰ প্ৰভু যীশুখ্ৰীষ্টৰ ওচৰতহে পাব। এয়া সত্য, এয়া বাস্তৱ। হয় বুলি কোৱাসকলে মোৰ সৈতে একেলগে প্ৰাৰ্থনা কৰিবনে? আহক প্ৰাৰ্থনা কৰোঁ। মহান প্ৰেমময় পবিত্ৰ পিতৃ ঈশ্বৰ, বেলেগ কৰা হোৱা ছেপাৰেশ্যনৰ পৰাই এই জগতখনৰ সৃষ্টি হ'ল। এই ছেপাৰেশ্যনৰ পৰাই মণ্ডলীৰ আৰম্ভণি হ'ল। ছেপাৰেশ্যনৰ পৰাই এই জগতখনৰ অন্ত পৰিবলৈ গৈ আছে। ছেপাৰেশ্যনৰ পৰাই এজন খ্ৰীষ্টীয় বিশ্বাসীৰ জীৱন আৰম্ভ হয়। সেই ছেপাৰেশ্যনে আমাৰ জীৱনত যদি ঠাই কৰিব পৰা নাই, তেন্তে আমি স্বৰ্গত আমি ঠাই লাভ কৰিব নোৱাৰিম। এই কথা সত্য। এই সত্যক, এই বাস্তৱিকতাক জানি হাজাৰ হাজাৰ আপোনাৰ সন্তানসকলে প্ৰভু নিজৰ হাত দাঙি দেখুৱাই, পিতৃ, এই পৃথিৱীতেই মোক বেলেগ কৰক। পাপৰ পৰা, পাপৰ কৰ্মবোৰৰ পৰা, পাপময় লোকসকলৰ পৰা, পাপৰ অভ্যাসবোৰৰ পৰা, পাপৰ স্থানবোৰৰ পৰা আমাক পৃথক কৰক পিতৃ। আপোনাৰ ইচ্ছামতে চলিব পৰা অনুগ্ৰহ কৰক। জ্যোতিৰ সন্তানস্বৰূপে আপোনাৰ গুণসমূহ যাতে আমি দেখুৱাব পাৰোঁ। আপোনাৰ নিজ প্ৰজাস্বৰূপে, আপোনাৰ ৰাজকীয় পুৰোহিতস্বৰূপে, পিতৃ আপোনাৰ প্ৰজাস্বৰূপে
এই পৃথিৱীত জীৱন যাপন কৰিবলৈ আমাক আশীৰ্বাদ কৰক। ঈশ্বৰৰ ইচ্ছা অনুসৰি চলিবৰ বাবে, পাপৰ পৰা পৃথক হৈ পবিত্ৰ জীৱন যাপন কৰিবলৈ আজিৰ পৰাই নতুন আৰম্ভণি। এই বুলি আজিৰ দিনত বহুতো লোকে নিজৰ জীৱনত কেতিয়াও পাহৰিব নোৱাৰা দিন হিচাপে সলনি কৰিবলৈ সহায় কৰক। তেওঁলোকৰ নাম এই সময়তেই জীৱন পুস্তকত লিখি থোৱা হওক। যীশু খ্ৰীষ্টৰ নামত মাগিছোঁ পিতৃ, আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকাটপল্লী, হায়দৰাবাদ 72।